চাওক কেইটামান দিনৰ আগতে আমাৰ এগৰাকী সতীৰ্থক আমি অকালতে হেৰুৱাব লগা হ'ল। বৰ্বৰ নৃশংসতাৰে আমাৰ সতীৰ্থ নলবাৰী জিলাৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনক ৰাজপথত সানি খুচি হত্যা কৰা হ'ল আৰু আজি তেখেতৰ পৰিয়ালবৰ্গৰ কাষলৈ আমি আহিছোঁ। পুৱাৰ ভাগত এক অনুষ্ঠান থকাৰ বাবে আমি কিছু পলমকৈ আহি ইয়াত উপস্থিত হৈছোঁ আৰু এতিয়া আমি তেওঁলোকৰ বাসগৃহ অভিমুখে যাম আৰু তেখেতৰ প্ৰতি ন্যায়ৰ দাবী উত্থাপন কৰিছিলোঁ। এইখিনি সময়ত এটা কথা আমি স্পষ্টকৈ চৰকাৰক আহ্বান জনাব বিচাৰোঁ, যিহেতু আইন শৃংখলাজনিত গোটেই পৰিস্থিতি পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আৰু এনেকুৱা এটা পৰিৱেশ আমি অসমৰ সকলো স্থানতে বিচাৰোঁ, যাতে সকলো মানুহে নিজৰ জীৱন যাত্ৰা সাৱলীলভাৱে উপভোগ কৰিব পৰাকৈ, সকলো মানুহে যিকোনো সময়ত যিকোনো স্থানলৈ যাতায়াত কৰিব পৰাকৈ এটা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা হ'ব লাগে। গৃহ বিভাগৰ যি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লগা আছে, সেই পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু ইতিমধ্যে যিগৰাকী হত্যাকাৰীক এনকাউণ্টাৰত তেওঁলোকে হত্যা কৰিছে আৰু এই ঘটনাই শেষ ঘটনা হ'ব লাগে। এই ঘটনা শেষ ঘটনা হওক, যাতে সকলোবিলাক যিসকল লোকে আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰে, যিসকলে আইন শৃংখলাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে, সেই সকলোকে আইনৰ গণ্ডিত থাকি যাতে সকলোৱে নিজৰ জীৱন যাত্ৰা নিজেই পালন কৰি যায়, সেই ব্যৱস্থাপনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে মাধুৰ্যৰ পৰিয়ালটোৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এগৰাকীয়ে মাত্ৰ সন্তান আছিল আৰু সেই সন্তানগৰাকীক অকালতে হেৰুৱাব লগা হ'ল। তেখেতৰ পৰিয়ালটোৰ দায়িত্ব চৰকাৰে ল'ব লাগে। আমি প্ৰথম দিনাৰে পৰা তেখেতৰ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰিম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ লগে লগে মাধুৰ্য বৰ্মনে নিজৰ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ এইখন অসমত এগৰাকী অসমীয়া যুৱতীক ৰক্ষা কৰিবলৈ যাওঁতে প্ৰাণ আহুতি দিব লগা হ'ল। তেওঁৰ বীৰ গাথা যাতে আহিব লগা দিনত অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে উপলব্ধি কৰিব পৰাকৈ স্থানীয় লোকসকলৰ মাজত তেওঁৰ যাতে যিটো চেতনা, তেওঁৰ যিটো চিন্তা, এগৰাকী ভগ্নীক ৰক্ষা কৰিবলৈ গৈ তেওঁ পলায়ন নকৰি সেই স্থানত ৰৈ থাকি ভগ্নীক ৰক্ষাৰ কাৰণে চেষ্টা কৰিছিল। সেই চেষ্টা কৰা যুৱকজনৰ যি ত্যাগ, যি তেওঁৰ বলিদান, এই বলিদান যাতে আমি আহিব লগা সময়তো স্মৰণ কৰি ৰাখিব পাৰোঁ, তেনেকুৱা ধৰণে তেখেতৰ এটা স্মৃতিসৌধ নিৰ্মাণৰ প্ৰস্তুতি আমি ছাত্ৰ সন্থাই নিজাববীয়াকৈ উদ্যোগ ল'ম। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ যিখিনি কৰণীয় থাকিব, সেই কৰণীয়খিনি যাতে তেওঁলোকে কৰে, তাৰ বাবে আমি এই স্থানৰ পৰা তেওঁলোকলৈ আহ্বান জনাইছোঁ। আৰু কেইবাজনো লোক থকা বুলি পৰিয়ালে দাবী কৰি কি ক'ব এই ক্ষেত্ৰত? এই কথাটো ইতিমধ্যে চৰ্চা চলি আছে। প্ৰথম অৱস্থাত যেতিয়া প্ৰশাসনৰ তৰফৰ পৰা স্থিতি স্পষ্ট কৰা হৈছিল, কৈছিল যে মৃদু মুদ্ৰাই যিটো ষ্টেটমেণ্ট দিছে তাত কেৱল এগৰাকী লোক আছে বুলি কৈছে, কিন্তু প্ৰত্যক্ষদৰ্শীৰ মতে তেওঁলোকে কৈছে যে আৰু কোনোবা লোক হয়তো লগত আছিল। এতিয়া মূল বিষয়টো হ'ল যে এগৰাকী যুৱকক হত্যা কৰা হ'ল, এগৰাকী ছাত্ৰীক খুব নৃশংসভাৱে তেখেতৰ ওপৰত আক্ৰমণ কৰা হ'ল বৰ্বৰভাৱে। এই গোটেই ঘটনাটোৰ এটা উচিত তদন্ত লাগে, যিহেতু যেতিয়া এই যুৱকজনৰ মৃত্যু হ'ল, আমাৰ মাধুৰ্য বৰ্মনৰ মৃত্যু হোৱাৰ পৰৱৰ্তী সময়ত এই ঘটনা সংঘটিত হোৱাৰ পাছত সেই যুৱকজনে সেই স্থানৰ পৰাতো পলায়ন কৰিছিল। পলায়ন কৰিবলৈ কোনোবাই তেওঁক সহযোগ কৰিছিল নেকি, আৰু তেওঁলোকৰ পিতৃ মাতৃকো নিজৰ ঘৰৰ পৰা পলায়ন কৰিবৰ কাৰণে কোনোবাই সহযোগিতা কৰিছিল নেকি, আৰু গোটেই বিষয়টোক গাপ দিবৰ কাৰণে কোনোবাই চেষ্টা কৰিছিল নেকি, এই গোটেই বিষয়টোৰ এটা তদন্ত লাগে আৰু যথোপযুক্ত তদন্তৰ যোগেদি যাতে আৰু যদি কোনোবা লোক এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ আছিল, সকলোকে তদন্তৰ আওতালৈ আনি আইনী ব্যৱস্থাপনাৰ সৈতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।